নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে ADRE গ্ৰেড 4 প্ৰিভিয়াছ ইয়েৰ পেপাৰখনৰ জেনেৰেল নলেজৰ কেইটামান প্ৰশ্ন উত্তৰ ছল্ভ কৰি আপোনালোকৰ বাবে লৈ আহিছোঁ। 10th লেভেলৰ যিখন পেপাৰ আছিলে সেইখন পেপাৰ আপোনালোকৰ বাবে আজি লৈ আহিছোঁ। এটা অনুৰোধ, যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি দিব পাৰিব, কিয়নো আমাৰ চেনেলত প্ৰিভিয়াছ ইয়েৰ পেপাৰসমূহ দিয়াৰ লগতে ADRE আৰু অসমৰ যিসমূহ গভৰ্ণমেণ্ট জব এক্সাম সেই এক্সামসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আমাৰ চেনেলত দি থকা হৈছে। সেয়েহে আপোনালোকে আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিৰ পেপাৰখনৰ প্ৰথম প্ৰশ্নটো হৈছে, ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? ভিক্টোৰিয়া মেম'ৰিয়েল কলিকতা, নতুন দিল্লী, মুম্বাই, ভোপাল। কলিকতাত অৱস্থিত ভিক্টোৰিয়া মেম'ৰিয়েল। হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? ইয়াত কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্প্ৰিণ্ট শ্বৰ্ট ডিটেইল। ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে? ৰতন টাটা। ইয়াৰ শুদ্ধ উত্তৰটো। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহমেদাবাদ। MPLAD আঁচনিতে LADৰ সম্পূৰ্ণ ৰূপটো হৈছে কি? লোকেল এৰিয়া ডেভেলপমেণ্ট। কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিৰাক। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈছে আনন্দৰাম বৰুৱা। প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? ছাৰ আইজক নিউটনে আগবঢ়াইছিল। জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম হৈছে হাৰাৰে। সংযুক্ত আৰৱ এমিৰেটৰ মুদ্ৰাৰ নাম কি? দিৰহাম। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে? আহোম ৰাজ্যৰ শেষৰজন ৰজা আছিলে পুৰন্দৰ সিংহ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ' মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাঁহী আলোচনীত প্ৰকাশিত হৈছিলে অ' মোৰ আপোনাৰ দেশ। বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী চহৰ। গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিলে? গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিলে বিষ্ণুৰাম মেধি। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন ঠাইত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়। নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৰুগ্ৰাম। মাৰ্গাৰেট গুডছাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে মাৰ্গাৰেট গুডছাৰ। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে বেনিং প্ৰণালী। নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয়? বাংগালুৰু। নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী ফাষ্টেগ ৰুলৰ পৰা ৰেহাই দিয়া হয়? এম্বুলেন্সক ফাষ্টেগ ৰুলৰ পৰা ৰেহাই দিয়া হয়। অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেজপুৰত অৱস্থিত। নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? দক্ষিণ আমেৰিকাৰ অন্তৰ্গত দেশখন হৈছে বলিভিয়া। ভাৰতৰ স্বাধীনতা সংগ্ৰাম কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিলে কল্পনা চাওলা। অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। নিম্নলিখিতসকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? জয়ন্ত মল্ল বৰুৱা। কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? 1982 চনত। বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? ইয়াৰ শুদ্ধটো হৈছে বিমান বাহন। নিম্নলিখিতসমূহৰ কোনটো মৌল নহয়? ইয়াৰ শুদ্ধটো হৈছে কোৱাৰ্টজ। নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? ইয়াৰ শুদ্ধটো হৈছে বেডমিণ্টন। প্ৰতি বছৰে মে' মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস পালন কৰা হয় মে' মাহৰ 8 তাৰিখে। 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? ড কিৰণ বেদীক। নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? তেওঁ বাংলাদেশত আছে। কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে? ইয়াৰ শুদ্ধটো হৈছে আফগানিস্তানে। ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটন টেগলাইন হৈছে গডছ আউন কাণ্ট্ৰি? কেৰালাৰ পৰ্যটন টেগলাইন। নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে মেঘালয় ৰাজ্যত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী অৱস্থিত। কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত? ভাইৰেংটেত অৱস্থিত। চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন কি? কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰে? পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰে। শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল? অনুচ্ছেদ 21(a)। অৰ্থশাস্ত্ৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিলে? চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত। নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? ইবন বতুতাই। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন? ইয়াৰ শুদ্ধটো হৈছে বি.আৰ. আম্বেদকাৰ। দুৰাণ লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে পাকিস্তান আৰু আফগানিস্তান। ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে সুব্ৰত কাপ। 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে দ্য গুৱাহাটী বেংক লিমিটেড। নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন? নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? ভাৰতবৰ্ষত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ অনুসৰণ কৰা হয়। বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? পদ্মা নদী নামেৰে জনা যায়। মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় দ্ৰাঘিমাংশ। নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰচিত হোৱা নাই? বায়স্ফিয়াৰ পৰিৱেশ। ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে কি? মহাসাগৰ। ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে মহাসাগৰ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই? ফেডাৰেল শব্দ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নাই। মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে
পণ্য বিনিময় প্ৰথা বা বিনিময় প্ৰথা। দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়? ৰাজস্থানত। সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণী কি বুলি জনা যায়? হাৰ্বিভোৰাছ। ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে? ৬ষ্ঠ অনুসূচীত। এয়া আছিলে আজিৰ ৬০টা প্ৰশ্নৰ উত্তৰ। আপোনালোকে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।